আজি 2:30 বজাত এটা খবৰ আহে যে এজন যুৱকক কোনোবা অচিনাক্ত ব্যক্তিয়ে চাকুতি হানি খুচি কিনি জখম কৰে। ইমিডিয়েটলি আমাৰ ট্ৰেফিকৰ টিম আছিলে তাতে। ট্ৰেফিকৰ টিমে মানুহজনক এক্সেল কেয়াৰলৈ শিফ্ট কৰে। পিছত এক্সেল কেয়াৰত গৈ আণ্ডাৰ ট্ৰিটমেণ্ট মানুহজন ঢুকাই থাকে। পিছত মৃতকৰ নামটো হৈছে মৃগাংক বৰ্মন। তেওঁৰ ঘৰ হৈছে নলবাৰীত। পিছত তদন্তত ওলাল যে এই ৰাজু আলী নামৰ ব্যক্তি এজন এই ঘটনাটোত জড়িত আছিল। ৰাজু আলী ঘৰ হৈছে দামপুৰত, আৰু আমি পুলিচ টিম এটা লৈ কিনি ইমিডিয়েটলি তাক কৰাপ্ত কৰি কিনে থানাত লৈ অনা হৈছে। কি কাৰণে হৈছিলে গোটেই ঘটনাটো? এনেই ইনিচিয়েল ইনকুৱাৰীত এটা লাভ ট্ৰেংগল বুলি গম পাওঁ। এইটো ইনভেষ্টিগেশ্যন আছে। এইটো বাকী আৰু কি কি আঘাত পাইছিলে আৰু কেনেধৰণে আপোনালোকে কি অৱস্থাত পালে ল'ৰাজনক, যিজন মৃত্যু হোৱা? ল'ৰাটো চাকুদি আঘাত হৈছে বুলি গম পাওঁ, মূৰত আঘাত হৈছে বুলি গম পাওঁ। এইটো ইনকুৱেষ্ট আৰু পষ্টমৰ্টম ভালকৈ হ'ব। ক'ত কেনেকৈ কিবা চিনাকিৰ যোগসূত্ৰ কিবা পোৱা গৈছে নেকি? নাই।